নমস্কাৰ। আজি সেই উপস্থিত হৈছোহি বৰসজাই নিম্ন মধ্যমীয়া বিদ্যালয়। আজি এটা বৰ বিশেষ দিন, কিয়নো আজি শিক্ষক দিৱস। আজি শিক্ষকসকলৰ কাৰণে বিশেষ দিন আৰু আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা প্ৰধান উৎসৱ। আজিৰ এই বিশেষ দিনটোতে আমাৰ ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি লগতে দ্বিতীয়জন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম হৈছিল। তেখেতৰ জন্মস্থান তিৰুত্তমা তামিলনাডুত হৈছিল। 1888 চনত তেখেতৰ জন্মগ্ৰহণ কৰিছিল। তেখেতে সৰুৰে পৰা বৰ মেধাৱী ছাত্ৰ আছিল। তেখেতে প্ৰাথমিক বিদ্যা সেই তিৰুত্তমাৰ পৰাই কৰিছিল। তাৰ পাছত তেখেতে উচ্চ শিক্ষাৰ কাৰণে ভয়েছ কলেজ আৰু মাদ্ৰাছ খ্ৰীষ্টান কলেজত পঢ়িছিলে। ডক্টৰ ৰাধাকৃষ্ণদেৱৰ ফিজিক্স পঢ়িবলৈ খুব ইচ্ছা আছিলে, কিন্তু তেখেতসকলে যিহেতু আৰ্থিকভাৱে দুৰ্বল আছিলে, সেইকাৰণে ফিজিক্সৰ কিতাপবোৰ অলপমান দামী আছিলে, কিনিব পৰা নাছিলে। সেই মুহূৰ্তত তেখেতৰ এজন দাদাই, এজন ককায়েকে তেখেতক ফিল'চফিৰ এখন কিতাপ দিলে, যিহেতু তেওঁ ফিল'চফিত পঢ়িছিলে। তেখেতে মাদ্ৰাছ খ্ৰীষ্টান কলেজতে BA আৰু MA ফিল'চফিতে কৰিলে। তেখেত এজন ভাল ফিল'চফাৰ আছিলে। তেখেত ভাৰতৰে নহয়, গোটেই বিশ্বৰ এজন ভাল ফিল'চফাৰ হিচাপে তেখেতক জনা যায়। তেখেতে আমাৰ ভাৰত আৰু গোটেই পৃথিৱীৰ এজন ৱেষ্টাৰ্ণ আৰু ইণ্ডিয়ান ফিল'চফিৰ যোনটো সেতু তেওঁ বৰ ধুনীয়াকৈ গঢ় দিছিলে। তেখেতে মাদ্ৰাছ প্ৰেছিডেঞ্চি কলেজত শিক্ষক হিচাপে কৰ্মৰত আছিল। তেখেতৰ পঢ়োৱা লিখোৱা কথাবোৰ ছাত্ৰ ছাত্ৰীখিনি বৰ ভাল পাইছিলে। তেখেতক বৰ আদৰ সন্মান কৰিছিল। আজি সেই মহান ব্যক্তিজনৰ আজি জন্মদিন। তেখেতে বানাৰস হিন্দু ইউনিভাৰ্চিটিতো তেখেতে ভাইচ চেঞ্চেলৰ হিচাপে কাম কৰিছিলে। ষ্টালিন এজন বৰ প্ৰভাৱশালী মানুহ আছিলে। তেখেতক আমি সকলোৱে ভয় কৰিছিলে সেই দিনত। কিন্তু আমাৰ ডক্টৰ ৰাধাকৃষ্ণদেৱে যেতিয়া আমাৰ ভাৰতৰ পৰা ৰাজদূত হিচাপে ছোভিয়েট ইউনিয়নত গৈছিলে, তেখেতৰ লগত অলপ কথা পাতিম বুলি কৈয়ে তেখেতৰ লগত ইমান কথা পাতিলে যে তেখেতক বহুত ভাল পালে, বহুত সন্মান কৰিলে ষ্টালিনদেৱে। এই মহান পুৰুষজনক 1954 চনত ভাৰত ৰত্ন হিচাপে তেখেতৰ ফিল'চফি ফিল্ডত ভাৰত চৰকাৰে পুৰস্কৃত কৰিছিল। করুণাময় জগতরে প্রাণ, মই জগতরে প্রাণ, তুমি যিশু, তুমি আল্লাহ, তুমি ভগবান। এই বিশ্ব সংসার তোমারে সৃজন, সকলো জীৱকে তুমি কৰিছ পালন। হে ভগৱান, আমাক অসত্যৰ পৰা সত্যলৈ নিয়া, এন্ধাৰৰ পৰা পোহৰলৈ নিয়া, মৃত্যুৰ পৰা অমৃতলৈ নিয়া। ওম শান্তি শান্তি শান্তি। আমি বৰসজাই নিম্ন বুনিয়াদী বিদ্যালয় 2024 বৰ্ষৰ 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ। এই শিক্ষক দিৱসৰ উদযাপনৰ প্ৰাক মুহূৰ্তত সকলো ছাত্ৰ ছাত্ৰীসকলক আৰু শিক্ষাগুৰুসকলক মোৰ পৰম শ্ৰদ্ধাৰ
প্ৰণিপাত নিবেদন কৰিছোঁ। 88 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিলে মাদ্ৰাজৰ তিৰুতানী নামৰ ঠাইত। পিতৃৰ নাম আছিলে সৰ্বপল্লী ব্যাস স্বামী আৰু মাতৃৰ নাম আছিলে সীতাম্মা। আৰু এই দুয়োগৰাকী মহান ব্যক্তিৰ ঔৰসত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিলে। তেখেত এজন দাৰ্শনিক পণ্ডিত আছিলে আৰু প্ৰথম ভাৰতৰ স্বাধীনতাৰ পিছত তেখেতে প্ৰথম স্বাধীনতা সংগ্ৰামৰ প্ৰথম আমাৰ গণতান্ত্ৰিক দেশত প্ৰথম উপৰাষ্ট্ৰ হিচাপে তেখেতৰ নিৰ্বাচিত হৈছিলে। তাৰপিছত বিভিন্ন গ্ৰন্থপাঁজি ৰচনা কৰি ভাৰতৰ দৰ্শন বিভাগত তেখেতে ব্যুৎপত্তি সাধন কৰিছিলে। তেখেতৰ এই মহান গুৰুজনাৰ জন্মদিনটোত আমি ভাৰতবাসীয়ে সকলোৱে 5 ছেপ্টেম্বৰ তাৰিখে তেখেতক আমি সকলো ঠাইতে শিক্ষক দিৱস হিচাপে পালন কৰি গৈছোঁ। আজিৰ এই বিশেষ দিনটোত আজিৰ এই কণ ছাত্ৰ ছাত্ৰীসকলে লগতে আজি এই বিদ্যালয়ৰ শিক্ষকসমূহেও এই আজি বিশেষ দিনটোত এটা বিশেষ ৰূপে উদযাপন কৰিবলৈ ওলাইছে। আহকচোন আজি আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ আমি আগবাঢ়োঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা সমবেত সংগীতেৰে আৰম্ভ কৰিব আমাৰ অনুষ্ঠান।
এতিয়া আমি পৰৱৰ্তী অনুষ্ঠানলৈকে আগবাঢ়িছোঁ। এতিয়া আমাৰ শিক্ষকসকলেও এটা সমবেত সংগীত পৰিৱেশন কৰিব। আপোনালোক ক'বলৈ পাই বৰ সুখী হ'ম। ইয়াৰে এজন ছাত্ৰ, কণমানি ছাত্ৰ এজনে নিজে স্বৰচিত এটা কবিতাৰে আপোনালোক সকলোকে আপ্লুত কৰিব বুলি মই আশাবাদী। নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান বৰদলৈ। মই এটা স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম স্বাধীন ভাৰত। 1947 চনৰ 15 আগষ্টত স্বাধীন হ'ল ভাৰত। বহুত মহান লোক আছিল ইয়াৰ আঁৰত। ব্ৰিটিছৰ শাসন সহিব নোৱাৰি সবে লগালে মাত। হিন্দু মুছলমান সবে মিলি উঠালে আন্দোলনৰ হাত। এই আন্দোলনত যুঁজি সবে হেৰুৱালে প্ৰাণ। মহাত্মা গান্ধী, কনকলতা আদি উল্লেখযোগ্য নাম। বহুত লোকে প্ৰাণ হেৰুৱাইছে এই মাটি পাবলৈ। ভাৰতবাসী উঠি পৰি লাগিল ব্ৰিটিছক খেদিবলৈ। এই মহৎ লোকৰ কথা আমি ৰাখোঁ মনত। আহা আমি সকলোৱে মিলি জুলি থাকোঁ ভাৰতত। এতিয়া আমি পৰৱৰ্তী অনুষ্ঠানলৈকে আগবাঢ়িছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠান হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা চমু বিহু নৃত্য এটা পৰিৱেশন কৰিব।
তেওঁ এজন মহান ব্যক্তি আছিলে। এই মহান ব্যক্তিজনৰ ওচৰত ছাত্ৰ ছাত্ৰীসকলে এবাৰ গৈ ক'লে যে আপোনাক আমি স্মৰণ কৰিবলৈ বিচাৰোঁ। তেতিয়া
ডক্টৰ ৰাধাকৃষ্ণন দেৱে ক'লে, যদি তোমালোকে মোক মনত ৰাখিবলৈ বিচাৰা তেতিয়াহ'লে মোক এজন শিক্ষক হিচাপে মনত ৰাখা। সেইকাৰণে তেতিয়াৰ পৰাই আমি তেখেতক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱক এজন শিক্ষক হিচাপে তেখেতৰ জন্মদিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ।